হয় গাৰ্জেন এঞ্জেল মই কৈ আছো মইতো আজি ইমান গাৰ্জেন এঞ্জেল মই ধৰিবই পৰা নাই একো নহয় মানে কৈ থাকো মোক চাইন দিয়া দেই তাৰপিছতে মই এনেকে মই কৈ আছো ৰাতি শুবৰ সময়ত মানে চাইন দিয়া মোক দেখা দিয়া তুমি মোক কিবা এটা প্ৰকাৰে মোক জনাই দিয়া মোক ইমান দিন হ'ল গাৰ্জেন এঞ্জেল কোন হয় মোক কোৱা তাৰপিছতে মই মোবাইলটো মানে খুলিছো মোবাইলটো খোলোতেনে মানে এনেকে কাপত মানে লাল চাহ ওলাইছে এনেকে ফুল ওলাইছে আৰু এনেকে ফটো যে ওলাই এনেকে তাৰপিছত এনেকে ক্লিক কৰি মই বোলো FB টো চাওঁ FB টো খুলিছো মাইকেল ওলাইছে মাইকেল গাৰ্জেন এঞ্জেল একচুৱেলি যেতিয়ালৈকে নাপাওঁ আমি মাইকেলকে ধৰি ৰাখিব পাৰো মাইকেল মোৰটোতো মাইকেলে মই এতিয়ালৈকে মাইকেলকে মানিলো আৰু কিব বাবা যিহেতু মই চকু বন্ধ একো মই প্ৰতিটো ক্ষেত্ৰতে মাইকেল আৰু ৰাফেলক বাবা আৰু মাইকেলে হয় গম পালো আৰু ইমান নামটো হৈ থাকে মোৰ ভাবিলেই হয় যিটো বস্তু সদায় আহি থাকিব কালাৰটো দেখি থাকিবা তুমি মাতিব খুজিলো বেলেগক মাতিব খুজিলো মাইকেল আহি যায় মাইকেলে আহে মোক মানে আৰ্কেঞ্জেল ৰাফেল আৰু আৰ্কেঞ্জেল মাইকেলে আহে মোৰ দুজন আহে নাম সবে আহিলে যেতিয়া সৰু মেডিটেশন এটা কৰি লও নেকি নহলে 10 পাছত ক্লাছটো দেৰি হৈ যায় নব আহিলে সবেই এদিন আপুনি নহয় আপুনি এদিন মানি মেডিটেশন এটা আৰু ৰিলেশনশ্বিপৰ মেডিটেশন এটা কৰাই দিবচোন কালি সেইটোৱে কৰাইছিলে কালি কৰাইছিল নেকি নহয় ত্ৰিশৰ কৰাই দিম সবে চকু বন্ধ কৰি ৰাজহাৰ চিধা কৰি বহি লওক মিউট কৰি লওক সবে মই ঠিক আছে মেডিটেশনটো কৰাই ক্লাছটো কৰিলে ভাল লাগে সেইকাৰণে সদায় অকমান সৰু সৰু মেডিটেশন এটা কৰাম চকু বন্ধ কৰি লওক দীঘলকে উশাহ লওক আৰু লাহেকে এৰি দিয়ক আকৌ দীঘলকে উশাহ লওক আৰু লাহেকে এৰি দিয়ক আকৌ দীঘলকে উশাহ লওক লাহেকে এৰি দিয়ক লাহে লাহে আপোনালোকে নিজৰ শৰীৰটোৰ পৰা ওলাই আহক বলক আমি বহুত ধুনীয়া এটা জেগালৈ যাওঁ যিটো জেগা আপোনালোকৰ ইমাজিনত সপোনত দেখে হয়তো সেইটো সাগৰৰ পাৰ হ'ব পাৰে নদীৰ পাৰ হ'ব পাৰে কাৰোবাৰ কাৰণে এখন বাগিচা ধুনীয়া ফুলৰ গাৰ্ডেন হ'ব পাৰে আপোনালোকে য'ত ভাল পায় ধৰক এখন ধুনীয়া সাগৰৰ পাৰত আপোনালোকে তাতে বেঞ্চ পাৰি থোৱা আছে তাতে বহি লৈছে আপোনালোকে সাগৰৰ পানীৰ কুল আৱাজত ধ্যান দিয়ক আৰু মূৰৰ ওপৰত আপোনালোকে ইমাজিন কৰক বগা ধুনীয়া সম্পূৰ্ণ এটা চন্দ্ৰ পূৰ্ণিমাৰ জোন যিটো নেকি আমি কওঁ ফুল মুন ইমাজিন কৰক আপোনালোকে আপোনালোকৰ মূৰৰ ওপৰত ইমান ধুনীয়া এটা ফুল মুন ফুল মুনৰ পোহৰেদি আপোনাৰ সৰ্ব শৰীৰ আৱৰি ধৰিছে আপোনালোকৰ শৰীৰত ছাৱাৰ বৰষুণ পৰা দি ফুল মুনৰ পোহৰ পৰিছে বগা পোহৰে আপোনাক পিয়ৰ কৰিছে আপোনাৰ শৰীৰত
শৰীৰটো ধুই পজিটিভ কৰিছে, নিগেটিভ সকলো আঁতৰাই কেনে চন্দ্ৰৰ পোহৰেদি আপোনাক সকলো নিগেটিভ খিনি আঁতৰাই আপোনাক পজিটিভ কৰিছে। ইমাজিন কৰক আপোনাৰ মুখত ফুল মুন আৰু তাৰ বগা পোহৰেদি আপোনাক আৱৰি ধৰিছে। চন্দ্ৰৰ যিটো উৰ্জা আপোনাৰ শৰীৰত অনুভৱ কৰক। চন্দ্ৰৰ পোহৰেদি আপোনাৰ পৰা আৰু শক্তিশালী হৈ গৈছে। আপোনালোকে নিজক এটা বগা পোহৰৰ মাজত অনুভৱ কৰক, হোৱাইট লাইটৰ মাজত আপোনালোকক অনুভৱ কৰক। চন্দ্ৰৰ পোহৰত আপোনালোকে উৰ্জাময় হৈ গৈছে আৰু শক্তিশালী হৈ গৈছে। আপোনালোকৰ শৰীৰটো আৰু উজ্জ্বলিত হৈ গৈছে। জিলিকি উঠিছে আপোনালোকৰ শৰীৰত চন্দ্ৰৰ বগা পোহৰেদি। আপোনাৰ সৰ্ব শৰীৰত মনৰ ভিতৰত চন্দ্ৰৰ পোহৰ অনুভৱ কৰক। চন্দ্ৰৰ এনাৰ্জি আৰু ভাইব্ৰেচন অনুভৱ কৰক আপোনালোকৰ শৰীৰত। চন্দ্ৰৰ পোহৰৰ ছাৱাৰেদি আপোনালোকৰ সৰ্ব শৰীৰৰ নিগেটিভিটি বিলাক নাইকিয়া কৰি আপোনালোকক সুস্থ সবল কৰি দিছে। আপোনালোকৰ ইমোচনেল বিলাক যিবিলাক নিগেটিভ ইমোচনেল সকলোখিনি নাইকিয়া কৰি আপোনালোকক পজিটিভ কৰি দিছে। আপোনালোকে অনুভৱ কৰক, এনজয় কৰক হোৱাইট লাইটৰ পোহৰ নিজৰ সৰ্ব শৰীৰত। চন্দ্ৰৰ বগা হোৱাইট লাইটেদি আপোনালোকক মন্ত্ৰমুগ্ধ কৰি দিছে। আপোনাৰ সৰ্ব শৰীৰ হিলিং কৰি দিছে। এই পূৰ্ণিমাৰ পোহৰ, এই চন্দ্ৰৰ পোহৰ আপুনি উপভোগ কৰক। ইমান শান্ত শীতল আপোনাৰ শৰীৰত অনুভৱ কৰিছে। আপোনালোকে এই চন্দ্ৰৰ পোহৰত নিজকে বিলীন কৰি দিয়ক। চন্দ্ৰৰ পোহৰৰ ছাৱাৰেদি আপোনালোকক নিগেটিভ আঁতৰাই সুস্থ সবল কৰি দিছে। আপোনালোকৰ ইমোচনেল বিলাক সকলোখিনি ধুই দিছে।
কিমান শীতল অনুভৱ কৰিছে, কিমান শান্ত অনুভৱ কৰিছে, নিজৰ শৰীৰটো চাওকচোন কিমান পাতলা লাগিছে আজি। চন্দ্ৰৰ পোহৰত আপোনালোকে বিলীনিত হৈ গৈছে। নিজৰ শান্ত শীতল শৰীৰটো অনুভৱ কৰক, উপভোগ কৰক আজি আপোনালোকে। আমি 2 মিনিট মান উপভোগ কৰো। হোৱাইট লাইটৰ পোহৰ দি আপোনালোকক আৱৰি ধৰিছে। চন্দ্ৰৰ বগা পোহৰ, ইফালে পানীৰ কুলু কুলু আৱাজেদি আপোনালোকৰ শৰীৰটো শীতল কৰি দিছে। কিমান ঠাণ্ডা অনুভৱ কৰিছে। এতিয়া লাহে লাহে আপোনালোকে চন্দ্ৰৰ পোহৰক থেংক ইউ কওক, ফুলবোনক ধন্যবাদ জনাওক। আমাৰ ইষ্ট দেৱতাক ধন্যবাদ জনাওক। আৰু নিজৰ শৰীৰত লাহে লাহে উভতি আহক। লাহে লাহে হাত দুখন মোহাৰক। আপোনালোকে হাত দুখন ঘৰ্ষণ কৰি যিখিনি গৰম অনুভৱ কৰে, এই অনুভৱ খিনি আপোনালোকৰ চকু সৰ্ব শৰীৰত বিয়পাই দিয়ক। আৰু নিজৰ মনৰ সময় লৈ চকুকেইটা খুলক। পানী আছে যদি আপোনালোকে খাই লওক। চবেই পানী খালে?